বুঢ়ী শুনিছ তামোল লৈ আছোন তামোলো এডা হৈছেগে দেই মানুহ আহিয়ে আছে নহয় বিয়া ঘৰ খবৰ ল'বলৈ তামোল কেইটামান আনিব হ'ল আৰু এই নতুনকে গাঁতটো খোলা নাই নেকি এই ৰবিক কবি আকৌ তামোলৰ গাঁতটো খুলি দিবলৈ মই নোৱাৰো নহয় আকৌ সেইটো খুলিবলৈ হ'ব দে মই তাক আজি কম বিয়াখন ধুমধামে পাতিব লাগিব গম পাইছা নে এইটো হয় বাৰু আমাৰ ঘৰফালৰ মানুহবোৰ মাতিব লাগিব নহয় বৰ ষ্টেণ্ডাৰ্ড হয় আমি টকা পইচা নাথাকিলেও বিয়াখন একদম ডাঙৰকে পাতিব লাগিব ডাঙৰকে পাতিম এতিয়া চিন্তা ভৰাই ল'লে নহ'ব নহয় পেণ্ডেল ক'ত দিছে বাৰু খা খবৰ মিনটোকে দিম পেণ্ডেল ধুনীয়া দিব লাগিব পেণ্ডেল আৰু বিয়াত কি খুৱাব খুৱাম আৰু ৰাইজক মিলাই কিবা এটা খুৱাব লাগিব ৰচোন এতিয়া ইমানখিনি ভাবিলে নহ'ব নহয় মই বন্ধন গোটৰ পৰা লোন এটা লৈ ল'ম বন্ধনলৈ যাবি ডাঙৰকে বিয়া পাতিম এজনী ছোৱালী আকৌ বিয়াখন ডাঙৰকে নাপাতিলে কেনেকে হ'ব জানো পাই বন্ধন গোটৰ এই তাইৰ নাম কি আছিল নীলি মানে কি তাইৰ কথা সুধি ল'বি দেই মই এই বিষয়ে নাজানো মই কৈছোঁ আৰু এখন কি গৰুকেইটাও বিকিব নি বাৰু কি গৰুকেইটা আমাৰ হয় ৰচোন বাৰু বন্ধন গোটৰ পৰা তই পইচাটো আনি ল কি হয় নহ'লে আমাৰ ছাগলীকেইটাই মাৰিব পৰা হ'ব বিয়াত ছাগলী খোৱাৰ কথা ভাবিছ ঘৰত আছে বাৰু ছাগলীকেইটা যদি আৰু সেইকেইটা মাৰিব মাৰিম আকৌ কেলে নামাৰিম ধুমধামে পাতিম আৰু বিয়া ছোৱালী মোৰ এজনীহে এজনীহে আকৌ তাইও চাগে ঢেৰ ইচ্ছা আছে পা সুধিব লাগিব আৰু সুধিবিচোন তাইক কি কি ইচ্ছা আছে তই কবি তোক কিবা লাগিব নি তই কি লাগিব মোৰ পেণ্ডেল ডাঙৰকে লাগিব ৰঙা ৰঙা ফুল দি দিব লাগিব ওলমাই ওলমাই সেইবোৰ পাই নাই আকৌ পেণ্ডেল ঘৰত কি সেইবোৰ লাগিব তোক সেইবোৰ লাগিব আকৌ মেকআপো কৰিবি নি এইবোৰ নালাগে নেকি আইটো মেকআপত পইচা মেকআপ মই ডাঙৰ মানে ধুনীয়াকে বহুত ধুনীয়াকে কৰি দিব লাগিব মেকআপ আৰ্টিষ্ট আনিব লাগিব মেকআপো লাগিব হ'ব বাৰু দে তোৰ মনত যি ইচ্ছা আছে মই তাকেই কৰিম বাৰু আৰু লগৰ ছোৱালী বহুত আহিব লগৰ ছোৱালীও আহিব ভালকে খুৱাব লাগিব ছাগলী দুটা মাৰিব দে দেউতাই মাৰিব হ'ব দে হ'ব তোৰ বিয়া ধুমধামে হ'ব ছাগলী মেকআপ আৰ্টিষ্ট লাগিব দেই বিয়া মই ডাঙৰকে পাতিম আলহী আহিছে নি বহক বাইদেউ আমি তাকে আলোচনা কৰি আছো বিয়াতনো কি খুৱাওঁ ছোৱালীজনী বোলো বিয়া হোৱা খবৰ এটা লৈ আহো বিয়া আহিম বুলি সময় পোৱা নাই বাইদেউ ভালে কৰিলে আহিলে লৈ আহিছিলো একেলগতে আনিছো দেই হেৰি শুনিছেনে এই স্কুলৰ বাইদেউহঁত আহিছে আহকচোন জোন স্কুলৰ বাইদেউ আহিছে আমি আকৌ বোলো তোমাৰ খবৰ এটা লৈ আহো আমি তাকে বিয়া আলোচনা কৰি আছিলো বা দুটা খাচী মাৰিব আমাৰ ঘৰে আছে আপোনালোক আহিব দেই আৰু বন্ধন গোটৰ লোন এটা ল'ম বিয়াখন ডাঙৰকে পাতিম ইয়াক আকৌ মেকআপো লাগে পেণ্ডেলটো ভাল লাগে সেইকাৰণে বোলো আৰু পইচা কেইটকামান লওঁ হয় নাই বাৰু আপুনি সেইখিনিতে আছে এইখিনিলে আহক দেউতাকক দেখাই নাই নহয় দেউতাক জোনৰ দেউতাক নমস্কাৰ দেই নমস্কাৰ বৰ ডাঙৰকে পাতিছে নি বাইদেউ বিয়া বাইদেউ ডাঙৰকে বিয়া পাতিম আকৌ এজনী ছোৱালী হয় নাই বা এই মেকআপ লাগে এজনী ছোৱালী বন্ধন গোটৰ লোন ল'ম আকৌ আমাৰ ঘৰ খাচী দুটা মাৰিম ন মাৰিব লাগিব আকৌ আহিব দে আপোনালোক আহিব দে বাইদেউ কৈছো পইচাটো কমি গ'লে আকৌ এই গৰুকেইটাও বিকি দিব এইজনীয়ে আকৌ গৰু বিকাৰ কথাও কৈছে গম পোৱা তোমালোকে গৰু বিকিবলৈ কৈছে বিকিব লাগিব ন মেকআপত ইমান দাম মেকআপো লাগিব ন আকৌ খোৱা বোৱা লাগিব হয় ন লগৰ ল'ৰা ছোৱালী বোলে ঢেৰ হেনো ছোৱালীজনী ঘৰত যে ইমান ডাঙৰকে পাতিলে মোৰ আকৌ কিবা যদি সৰুকে পাতো কিবা মই লাজ নাপাম নেকি এই বিয়া খাবলৈ গৈছিলো নহয় এই যে লগৰ ৰুমি তাইৰ ঘৰত ইমান ডাঙৰকে বিয়া পাতিছে আপোনালোক মাতিছিলে নাই বাৰু মাতিছিলে বাৰু ডাঙৰকে পাতিম দেখাব লাগিব আকৌ সিহঁতৰ এজনী বিয়াৰ কাৰণে পইচা জমা কৰি ৰখা নাছিলা নেকি তুমি যে এইবিলাক বিকিব খুজিছা নাই পইচা সাঁচি ৰখা নাই এই দেখাক দেখি এইবোৰ ইমান ডাঙৰ ডাঙৰকে বিয়া পাতিছে আমিও আকৌ আমাৰ ঘৰত ডাঙৰকে এখন বিয়াখন পাতো আকৌ পইচা নাই বাৰু বন্ধন গোটৰ লোনটো হৈ যাব মই বাইদেউ সুধিছিলো ভালেই কৈছে বাৰু বিয়াখন ডাঙৰকে পাতিছে হয় বাৰু ছোৱালী মানুহ পাতিব লাগে হ'লেও আৰু সেই বন্ধন গোটও লয় যদি গৰুকেইটাও বিকি দিয়ে ছাগলীকেইটাও বিয়াত খুৱাই দিয়ে আকৌ মানে সেই ছোৱালীজনী পঢ়া কথাটো চিন্তা কৰিব আপোনালোকে সেই ইমান খৰচ নকৰিব আৰু বিয়া বুলি তাৰ আকৌ ভৱিষ্যতটো আছে নহয় নে কি কয় বাইদেউ হয় আকৌ এতিয়া আপুনি
গোটৰ পৰা ল'ব 50,000 বা 1 লাখ টকা। তাৰপিছত ছাগলী 2টা মাৰিব, 2টা ছাগলী খাচী এটা 15,000কৈ 30,000 পৰিব। আকৌ গৰু বিকা কথাও ক'লে মানুহজনে, কিমানখিনি টকা গুচি যাব। আকৌ খুৱাব লাগিব, পেণ্ডেলো ল'ব 40-50,000। ভাবকচোন বাৰু কিমানখিনি পইচা যাবগৈ। তাতকৈ নাম এষাৰ গোৱাই তাইক নিয়মখিনি কৰি দিলে ভাল হ'ব। সেইখিনি যিখিনি 2-3 লাখ টকা খৰচ কৰিব, মেকআপ, পেণ্ডেল, ফটোগ্ৰাফাৰ, দেখাক দেখি এইবোৰ কৰিলে আপোনালোকে হ'ব জানো কওকচোন বাৰু। তাই এতিয়া আজি 8ত পাইছে, কালি পৰহি মেট্ৰিক দিব। মেট্ৰিক কৰাৰ পিছত কলেজত পঢ়াবলৈ কিমানখিনি পইচা লাগিব। সেইখিনি পইচা যদি তাই জমা কৰি থওকচোন, পঢ়াত খৰচ হ'লে তাই ভাল মানুহ হ'ব। পাছত মানুহক দেখাক দেখি খুৱাই লাভ নাই। আজিকালি মানুহক যিমান খুৱাব সিমানে আপোনাৰ বদনাম কৰিব। ইয়াত কাহিয়ে কাহিয়ে ডকচি মাৰিব, পাছত গৈ পেলাই মানুহৰ আগত গৈ মাংস 1ডোখৰহে পালোঁ, 2ডোখৰহে পালোঁ পাব। তাতকৈ তাই নীতি নিয়মখিনিকে ভালকৈ কৰি পেলোৱা। নাম এষাৰ গোৱাই ভকতখিনি যিখিনি নীতি নিয়ম উঠিছে, মই ভাল কৈছে দে। বাইদেউ আপুনি ভালেই কৈছে, হয় বাৰু যিহে বস্তুৰ দাম বাঢ়িছে। বৰুৱা হয় তাকেহে পাই মই কৈছোঁ এইবোৰ ইমানখিনি কৰিব নালাগে। কি কৰিব এতিয়া মাক জীয়েকৰ গম পাইছেনে বাইদেউ, কি ক'ম আৰু। এই মাক জীয়েক দুইজনীয়ে মোক একেবাৰে আৰু চিন্তিত কৰি তুলিছে। এই কৈছোঁ যে এইখিনি নকৰিলেও হ'ব। আপোনালোকে ঠিকেই কৈছে, আজিৰ যুগত যিখিনি মানুহক খুৱাই লাভ নাই। কৈছোঁ নুশুনে এতিয়া মাক জীয়েকৰ কথা। তাকে কথাকেইষাৰ মানি আৰু মই আগবাঢ়িছোঁ। কিন্তু আপোনালোকৰ কথাকেইষাৰটো পক্ষপাতি মই, কিন্তু মাক জীয়েকক এবাৰ সুধি চাওকচোন পক্ষপাতি হয়নে। তই শুনিছ কি কৈছোঁ? বাইদেউ আপোনালোকে কোৱাটোও হয় বাৰু, ইমানখিনি পইচা খৰচ হ'ব, আকৌ পিছত পঢ়াটো লাগিব ন। হ'বনে? হ'ব আৰু হ'ব আৰু এতিয়া তোমালোকৰ ব্যক্তিগত কথা আৰু আমি মানে মনৰ কথাখিনি ক'লোঁ। যিহেতু তোমালোকৰ মানে বহুতখিনি গৰু ছাগলী বিকি বিয়াখন পতাতকৈ ন, আকৌ শুনিছোঁ সেইকাৰণে কাৰণ পৰিলে মাটিও বোলে বন্ধক দিব লৈছা বিয়াখনৰ কাৰণে। এইবোৰ ভাল কথা নাই হোৱা। গোটৰ লোন লোৱা মাত্ৰকে সপ্তাহে কিস্তি দিব লাগিব। তুমি ক'ৰ পৰা দিবা ইমানখিনি লাখ লাখ টকা খৰচ কৰি, নহয় জানো? সপ্তাহে দিব লাগিব। আমি উঠো আৰু এতিয়া বাকীখিনি চিন্তা কৰিবা বাৰু। চাহ তাহ কিবা অকণমান বিয়াতে খাম দেই। হ'ব তেতিয়াহ'লে দেই। কৃষ্ণ।